আসসালামু আলাইকুম। আজি মই আকৌ এটা দীঘলীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া মই আজি তালৰ ক্ষীৰ বনাম। তাল দুটাৰ বাকলি গুচাই ল'লোঁ। এতিয়া মই এয়া গুটিবিলাক এটা এটা কৰি লৈছোঁ আৰু এয়া অলপ পানী লৈছোঁ। পানীত মই খচি দিছোঁ। খচি মই তাৰ ৰসখিনি উলিয়াই ল'লোঁ। লৈ এতিয়া মই এয়া আঁহখিনি মই চাকি দিম। এয়া মই আটা চালনী লৈছোঁ। তাতে মই ৰসখিনি চাকি দিলোঁ। দিয়াৰ পিছত আঁহখিনি ওলাই গ'ল। আঁহখিনি পেলাই দি এতিয়া ৰসখিনি মই এয়া কাপোৰ এখন লৈছোঁ, মাৰ্কিন কাপোৰ। মই দুই ভাঁজ কৰি লৈছোঁ। এতিয়া মই এয়া এটা ডেক্সিত ওপৰত দিছোঁ। দি মই হাতেৰে অকণমান কাপোৰখন তললৈ হেঁচি দ কৰি দিছোঁ। এতিয়া ইয়াতে মই তালৰ ৰসখিনি ইয়াতে ঢালি দিম। নহ'লে মানে তালৰ ৰসখিনি ছিটিকি পৰিব যদি মই হাতেদি দ কৰি নিদিওঁ কাপোৰখন। এয়া মই তালৰ ৰসখিনি ইয়াতে ঢালি দিলোঁ। বহুত সহজ পদ্ধতিত কৰিব পাৰে, 10 মিনিটতে হৈ যায়। চালনীত চালিলে মানে বা পিহনাত মাৰিলে মানে বহুত সময় লাগে আৰু হাতৰ বিষো হয় এটা এটা তালৰ গুটি চালিবলৈ হ'লে। সেইকাৰণে এনেদৰে পানীত খচিলে মানে খুব সোনকালে মানে ৰসখিনি ওলাই যায়, 10 মিনিটো নালাগে। এতিয়া মই ইয়াতে এয়া তিতা পানীখিনি ওলাবৰ কাৰণে মই দিলোঁ ইয়াতে চূণ অকণমান। চূণখিনি দি মই এতিয়া এইটো টোপোলা বান্ধি ওলমাই দিম। এয়া বেচিনৰ ওপৰতে মই এনেদৰে টোপোলা বান্ধি ওলমাই দিছোঁ। এইটো ভুল নকৰিব কেতিয়াও, তলফালেদি কেতিয়াও মানে ৰসখিনি অলপ চেপি দিওঁ বুলি চেপি নিদিব, নহ'লে চূণখিনি ভাঙি গ'লে খাব নোৱাৰিব। ওপৰ ফালৰ পৰা চেপি দিব পাৰে। মই এয়া ওপৰ ফালৰ পৰা চেপি দিছিলোঁ, সেইকাৰণে এয়া কাষত লাগি গৈছে। মোৰ তিতা পানীখিনি এয়া 2 ঘণ্টাতে ওলাই গ'ল। আপোনালোকে যদি চেপিব নোৱাৰে ওপৰ ফালৰ পৰাও নেচেপিব, 2 ঘণ্টাৰ জেগাত লাগিলে 3 ঘণ্টাই ওলমাই থৈ দিব। এতিয়া মোৰ এইখিনি চুচি মই ছাইডৰ পৰা মানে মাজলৈ দিলোঁ। খুব ধুনীয়া দেখিছেনে, হালোৱাৰ নিচিনা হ'ল। আৰু এইখিনি তাল এতিয়া যদি আপোনালোকে চেলেকি চাই একদম মিঠা, ইয়াত কোনো তিতাই নাই। কিছুমান তাল আকৌ এনেও মিঠা হয়, তিতা নুলিয়ালেও হয়, কিন্তু কিছুমান মানে তিতা হয়। সেইকাৰণে মানে ৰিস্ক নল'ব। আমি সেইকাৰণে ৰিস্ক নলওঁ, আমি চূণ অকণ দি দিওঁ। এয়া চাওক, একদম এফাল চুফাৰীৰ নিচিনা হৈ ওলাই গ'ল আৰু ইয়াত চূণ নাই। আৰু মই ধুনীয়াকৈ উলিয়াই পেলালোঁ। এতিয়া মই বাতি এটাত এইখিনি মই অলপকৈ উলিয়াই থৈ যাম। আৰু আনফালে মই গেছত গাখীৰ পাতি দিছোঁ। মই গৰু গাখীৰ আধা লিটাৰ লৈছোঁ, মানে গৰু গাখীৰ কম আছিলে সেইকাৰণে মই গৰু গাখীৰ আধা লিটাৰ লৈছোঁ। আৰু পাউডাৰ গাখীৰ লৈছোঁ। পাউডাৰ গাখীৰ মই 4.5 লিটাৰ পাউডাৰ গাখীৰ গুলি লৈছোঁ। মানে টোটেল গাখীৰ 5 লিটাৰ লৈছোঁ। আজি মই চুজি দি ক্ষীৰ বনাম। আমাৰ ঘৰত আমি জহা চাউল দি মানে ক্ষীৰ নবনাওঁৱেই, চুজি দিয়ে বনাওঁ। বেছি টেষ্টি হয় চুজি দি বনালে। বনাই চাবচোন, বহুতেই ইউনিক ক্ষীৰ হয়। এয়া খাই চাব, বহুত টেষ্টি হয়। এতিয়া মোৰ ইফালে গাখীৰখিনি উতলিছেই। মই গাখীৰখিনি উতলাৰ লগে লগে তাতে মই অলপ মানে আলমণ্ড বাদাম বেছিকৈ লৈছোঁ। মোৰ যিহেতু কাজু বাদাম কম আছিল, অলপ কাজু বাদাম লৈছোঁ। পিস্তা বাদামো মই কমাই লৈছোঁ। এতিয়া মই বাদামখিনি ইয়াতে দি দিম। গেছটো মই ল' ফ্লেমত দি লৈছোঁ। দি মই এতিয়া এয়া বাদামখিনি দি অকণমান সময় লৰাই দি, আৰু এতিয়া অকণমান মই উতলিবৰ কাৰণে গেছটো আকৌ মই হাই ফ্লেম কৰি দিম। দি উতলাই পেলাই ইয়াতে মই এতিয়া 10 মিনিটমান উতলিবলৈ দি মই 2টা নাৰিকল মই ৰুকি লৈছোঁ। যিহেতু মই 5 লিটাৰ গাখীৰ লৈছোঁ সেইকাৰণে 2টা নাৰিকল লৈছোঁ। 2টা নাৰিকল মই কেঁচা নাৰিকল মানে গোটা নাৰিকল ৰুকি লৈ পেলাই মই ইয়াতে দি দিছোঁ। বজাৰত আজিকালি নাৰিকলৰ গুড়া পোৱা যায় কিনিবলৈ, আপোনালোকে নাৰিকলৰ গুড়াও ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া এইখিনি নাৰিকলখিনিও উতলিবলৈ দিলোঁ। প্ৰায় 10 মিনিটমান উতলিলে মই যে কৈছিলোঁ মোটা চুজি লৈছোঁ। আধা কেজি চুজি মই ভাজি লৈছিলোঁ। দেখিছেনে চুজিৰ কালাৰটো কেনেকুৱা হৈছে, মই কেনেকুৱা ধৰণে ভাজি লৈছোঁ। এইখিনি ভাজি মই ঠাণ্ডা কৰি থৈ দিছিলোঁ। এতিয়া মই বাতি এটাতে থৈ দিছিলোঁ। বাতিটোৰ পৰা অলপকৈ দিছোঁ যাতে গোটা হৈ নাযায়। এতিয়া এইখিনি মই লাহে লাহে এনেদৰে কণ্টিনিউৱাছলি মই লৰাই থাকিম। আৰু যেতিয়া আধা সিজা হ'ব তেতিয়া মই যে তালখিনি উলিয়াই লৈছিলোঁ সেই তালখিনি মই ইয়াতে দি দিম। মোৰ চুজিখিনি প্ৰায় আধা সিজিছে। বেছি সিজাই নল'ব, বেছি সিজাই ল'লে আকৌ পিছলৈ একদম গেলগেলীয়া হৈ যাব, খাব ভাল নালাগিব। এতিয়া মই আধা সিজা হওঁতে তালখিনি দি দিছোঁ। মই গোটেই পূৰাই সিজাই দিম চুজিখিনি, কিন্তু বেছি সিজাই পেলাই মানে তালখিনি দিলে মানে পিছলৈ বেয়া লাগিব খাবলৈ। সেইকাৰণে আধা সিজোঁতেই তালখিনি মই দিব লাগে। মই দি দিছোঁ তালখিনি। দি মই এতিয়া কণ্টিনিউৱাছলি লৰাই থাকিম আৰু খুব ধুনীয়াকৈ মিলি যাব। গোটা গোটা যে হৈছে, তালখিনিতো একেবাৰে টান নহয়, একেবাৰে মানে ভিজা ভিজা নিচিনা তাল। সেইকাৰণে কণ্টিনিউৱাছলি এনেদৰে লৰাই থাকিলে ধুনীয়াকৈ মিলি যাব। অকণমান উতলিবলৈ মই ৰখি দিছোঁ। উতলিলেই মই লৰাই দিম আৰু এইখিনি ধুনীয়াকৈ মিলি যাব। মই লৰাই দিছোঁ, উতলিছে।
একদম মিলি গ'ল দেখিছেনে খুব ধুনীয়া কালাৰ আৰু খুব ধুনীয়া গোন্ধ ওলাইছে তাল এতিয়া মই ইয়াতে দিছোঁ 1 টেমা মিল্ক মেড গোটেইখিনিয়ে দি দিছোঁ মই চামুচেৰে চুচিও দিম সিজিয়ে গ'ল মোৰ গোটেইখিনি হৈয়ে গৈছে প্ৰায় সিজি যোৱাৰ লগে লগে মই ইয়াতে অলপমান ঘি দি দিম আৰু ঘি দিয়ে মই এইখিনি নমাই থ'ম ঘি দি পেলাই মই অকণ লৰাই দি পেলাই নমাই থ'ম এয়া মই ঘি দিলোঁ এয়া দেখিছেনে মই ঘি দিছোঁ আৰু এতিয়া মই এইখিনি অকণমান লৰাই দি নমাই থৈ দিম খুবেই টেষ্টি হয় আপোনালোকে বনাই চাব আৰু আজিলৈ বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত গুড নাইট